হাই ফ্ৰেণ্ডছ, মই পুনৰবাৰ অনিতাই আপোনালোকক এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে আজি ভিডিঅ'টো মই এইকাৰণে কৰিব লৈছোঁ, বৰ ধুনীয়া ঠাইডোখৰত বুলি আহিলোঁ, সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখুৱাই দিওঁ মইনো ক'ত আহিছোঁ। আচলতে দেখা পাই গমেই পাইছে চাগে, যিহেতুকে ডিঙিত মই গামোচাখন লৈ আহিছোঁ, মানে কি মই মন্দিৰলৈ বুলি আহিছোঁ। মই কোন মন্দিৰত আহিছোঁ, ক'ত আছে মন্দিৰটো, সেইটো বিষয়ে মই আপোনালোকক সবিশেষ জনাই যাম। গতিকে যিহেতুকে মই আহি পালোঁ, মই অকণমান আপোনালোকক দেখুৱাই দিব খুজিছোঁ। আচলতে ভিতৰলৈ সোমাম এতিয়া। এইটো দেখিছে, এইটো গণেশ বাবা চাওক। আচলতে এটা বৰ সুন্দৰ গুৱাহাটীত হাতীশিলাত আচলতে বৰ ধুনীয়া এটা গণেশ মন্দিৰ আছে। মই মাজতে এদিন আহিছিলোঁ, গতিকে বৰ ভাল লাগিছিলে মন্দিৰটোত আহি। আজি আকৌ আহিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ অকণমান। এইটো আচলতে মন্দিৰৰ প্ৰথম মেইন তোৰণটো, এইটোৱেই মেইন গেট যিহেতুকে, গতিকে মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। যিহেতুকে এতিয়া মই ভিতৰলৈ সোমাম, ইয়াৰ পিছত কি হয় কি নহয় মই গোটেইখিনি আপোনালোকক দেখুৱাই দিম। আপোনালোকে মোৰ লগত থাকিব। মই ভাবোঁ আপোনালোকে নিশ্চয় আজি ভিডিঅ'টো চাই ভাল পাব, আৰু লগতে বৰ ধুনীয়া মানে বিৰাট ধুনীয়া এটা দেখা পাব ইয়াত থকা সেই গণেশ মন্দিৰটো। গতিকে আপোনালোকে আহিব, মই দেখুৱাই দিম, চাবহি। বিৰাট ধুনীয়া গণেশ মন্দিৰটো। মই যিহেতুকে এইখিনি মেইন তোৰণ এৰি থৈ আহিছোঁ, এইখিনি যথেষ্টখিনি সোমাব লাগিব। মই আহি আছোঁ এতিয়া মেইন মন্দিৰলৈ। আপোনালোকক মই দেখুৱাই দিম মন্দিৰটো, ঠিক আছে? আহক এতিয়া মন্দিৰটো আমি চাওঁ। এই মন্দিৰটোত আচলতে আপোনালোকক দেখা আৰম্ভ দেখিছে, বিৰাট ভাল লাগে। বান্দৰ বহুত আছে, গতিকে আহি আছোঁ যিহেতুকে আমি এতিয়া মন্দিৰটোলৈ বুলি আপোনালোকক অকণমান দেখুৱাই দি আহি আছোঁ। আৰু যিহেতুকে মন্দিৰটো পোৱাৰ আগত মই আপোনালোকক এইফালে দেখুৱাই দিব খুজিছোঁ। এইফালে আচলতে বৰ ধুনীয়া বনভোজস্থলী, পিকনিক প্লেচ আছে, বিৰাট ধুনীয়া। কেতিয়াবা আহিব পাৰি এফালে। গোটেই বালিত ভাল লাগে ন ভোজ খাই। চাওক সেইফালে বৰ ধুনীয়া পৰিৱেশ। এতিয়া লাহে লাহে মন্দিৰ পাইছোঁহি, যিহেতুকে যথেষ্টখিনি আহিবলগীয়া হয় ইফালৰ পৰা। সোমাই আমি মই আপোনালোকক এতিয়া দেখুৱাই দিব ওলাইছোঁ মন্দিৰটো। মন্দিৰলৈ যিহেতুকে আহিছোঁ, গতিকে এয়া মন্দিৰৰ সন্মুখতে কোনোবাই যদি ধূপ চাকি দিব বিচাৰে দিব পাৰিব। গোটেইখিনি যিহেতুকে ইয়াত আছেই, বস্তু বিচাৰিলেই পাওঁ। গতিকে মই ধূপ চাকি লওঁ, মন্দিৰলৈ আহিছোঁ যিহেতুকে ধূপ চাকি লওঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, সকলোকে ভালে ৰাখক, সকলো ভালে থাকক, হয়নে? এয়া মই ধূপ চাকি ল'লোঁ। এতিয়া মই মন্দিৰলৈ বুলি আহিছোঁ। আচলতে পোৱাহি নাই, থাকি আছে। দেখিছে আৰম্ভ হৈ গৈছে, বান্দৰ বহুত আছে। আচলতে সেই তাৰ কাষতে আজি দেখিছোঁ বৰ ধুনীয়া পৰিৱেশ এটা হৈ আছে। যিহেতুকে ইয়াতে এটা ক্লাব ঘৰৰ নিচিনা আছে, তাতে যিকোনো প্ৰগ্ৰেম আচলতে আয়োজন কৰে তেওঁলোকে। আজি নিশ্চয় ইয়াত কিবা প্ৰগ্ৰেম আছে চাগে, বৰ ধুনীয়া গীত বাজি আছে। মন্দিৰটোলৈ সোমোৱাৰ আগমুহূৰ্তত যিহেতুকে এইটো চৌপাশটো মই আপোনালোকক চৌপাশ দিব খুজিছোঁ। বৰ ধুনীয়া শান্তিৰ পৰিৱেশ দেখিছে। ইমান ধুনীয়া, গোটেই পাহাৰৰ মাজত আচলতে এই মন্দিৰটো একেবাৰে পাহাৰ কাটি কাটি বনোৱা এটা বৰ ধুনীয়া মন্দিৰ। গতিকে পাইছোঁ, এতিয়া মই আপোনালোকক ভিতৰলৈ সোমাই মই দেখুৱাই দি আছোঁ। এয়া দেখিছে, মই ভিতৰলৈ সোমোৱাৰ আগমুহূৰ্তত আপোনালোকক দেখুৱাই দিছোঁ। চাওক কিমান ডাঙৰ ডাঙৰ পাহাৰ, পাথৰ আছে দেখিছে। সেই এতিয়া এয়া ঐতিহাসিক হাতীশিলা শ্ৰী শ্ৰী গণেশ মন্দিৰ, ওম গণেশায় নমঃ, পানীখাইটি, গুৱাহাটী, কামৰূপ। গতিকে
এইটো মন্দিৰৰ গেট ওম গণেশাই নমঃ মই দেখুৱাই দিলোঁ আপোনালোকক এতিয়া মই ভিতৰলৈ সোমাওঁ এয়া মই গণেশ মন্দিৰৰ ভিতৰলৈ বুলি সোমাই আহিছোঁ চাওক বহুতখিনি আচলতে আহি থাকিব লাগে ভিতৰলৈ এইখন গেট সেয়া পাৰ হৈ আহিলোঁ এতিয়া ভিতৰলৈ বুলি সোমাই আহিলোঁ আৰু ভিতৰলৈ সোমাই অহাৰ আচলতে লগে লগে বৰ ভাল লাগে চাওকচোন ইমান ধুনীয়া এটা মানে কি ক'ম সুন্দৰ পৰিৱেশ বিৰাট ধুনীয়া চাওকচোন দেখিছে গতিকে এতিয়াও আচলতে যাবলৈ সেয়া আমি গণেশ বাবাক পাবৰ কাৰণে অকণমান সময় বাকী আছে সেয়া মই দেখুৱাই দিছোঁ আপোনালোকক গতিকে আহি আছোঁ পোৱাহি নাই এতিয়া গণেশ মন্দিৰৰ ভিতৰত আমি সোমাম আচলতে সেই এইটো গণেশ মন্দিৰ মেইন গেট হয় এতিয়া ইয়াৰ ভিতৰেদি সোমাম আমি ইয়াত সোমোৱাৰ আগতে আচলতে এইটো চাওক এটা আপোনালোকে হয়তো অনুমান কৰিব পাৰিব কিমান এটা ডাঙৰ পাথৰ এই পাথৰটোৰ ভিতৰত আচলতে এইফালেদি সোমাই সেই ভিতৰেদি সোমাই এইফালেদি ওলাই আহিব লাগিব এইটো দেখিছে ইয়াত শিৱ মন্দিৰ যিহেতুকে আছে গতিকে সেই ভিতৰেদি সেইফালে দেখিছেনে আহক আমি ওলাই আহিম বাৰু মই আপোনালোকক দেখুৱাই দিওঁ এতিয়া মই এই ভিতৰলৈ সোমাবলৈ চেষ্টা কৰোঁ না এয়া এতিয়া মই আহি পাই গ'লোঁ দেখিছে গণেশ বাবাৰ ওচৰ আহি পাইছোঁ এতিয়া গণেশ বাবাৰ ওচৰত যাই ধুনীয়াকৈ আমি ধূপ চাকি দি সেইফালেদি যে মই দেখুৱাইছিলোঁ সেইফালেদি ওলাই সোমাই আহিলোঁ গণেশ মন্দিৰৰ ভিতৰলৈ আচলতে মই এটা কথা জানিছিলোঁ মই ক'ত বাট পাইছিলোঁ গণেশ মন্দিৰ বুলি নহয় আচলতে মন্দিৰৰ ভিতৰলৈ বোলে যেতিয়া সোমোৱা হয় মন্দিৰৰ ভিতৰত যেতিয়া প্ৰৱেশ কৰা হয় তেতিয়া সোমাওঁতে বোলে সেই সন্মুখত থকা টিলিঙাটো বজাব লাগে ঘণ্টাটো কিন্তু ওলাই যাওঁতে ঘূৰি যাওঁতে বোলে বজাব নাপায় কিমান দূৰ সত্য বা সঁচা মই নাজানো এতিয়া মই আপোনালোকক ভিতৰলৈ যিহেতুকে সোমাম মই দেখিছে আচলতে কিবা এটা দেখিলেই মনটো ভাল লাগি যায় চাওক আপোনালোকে অনুমান কৰক সেই যে পাথৰটো দেখিছে মই অকণমান চাওক আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই দিছোঁ চাওক এই যে পাথৰটো এইটোৱে আচলতে গণেশ মন্দিৰ এটা প্ৰকাণ্ড বহুত ডাঙৰ চাওক ইমান ডাঙৰ পাথৰ আৰু সেই পাথৰ সেই শিল কাটি কাটি কি ধুনীয়াকৈ এটা দেখিছে একেবাৰে গণেশ বাবা যেন লাগে চাওক দেখিলে কেনেকুৱা লাগে হয়নে ভাল লাগে এই মন্দিৰটোলৈ আহিলে কিবা এটা ভাল লাগি যায় চাওকচোন ইমান ধুনীয়া এতিয়া সেই ভিতৰটোত এই ফুৰডালৰ মাজেদি দেখিছেনে এইটোদি আমি সোমাই যাব লাগিব এই যে সোমাই যাম আকৌ সিফালেদি আমি ওলাই আহিব লাগিব মই আপোনালোকক দেখুৱাই দি আছোঁ বেক কেমেৰা কৰি আপোনালোকে ধুনীয়াকৈ চাব পাৰিব মই এতিয়া গণেশ বাবাৰ ওচৰত ধুনীয়াকৈ এগছি বন্তি জ্বলাইছোঁ ওম গণেশাই নমঃ এইটো হৈছে আচলতে গণেশ বাবাৰ মেইন মূৰ্তি মই গণেশ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাওঁ সকলোকে গণেশ বাবাই ভালে ৰাখক সকলোৰে অপায় মংগলবিলাক দূৰ কৰক সকলো সুন্দৰ হৈ উঠক আচলতে সঁচাকৈয়ে বৰ ভাল লাগে আহিলে মই আহোঁৱেই যিহেতুকে সেইকাৰণে আহিলোঁ এতিয়া মই আকৌ ইফালেদি গৈ এনেকৈ দি সোমাই যাব লাগিব যিহেতুকে দেখিছে মই আপোনালোকক দেখুৱাই দিলোঁ এইটো মেইন মন্দিৰ এতিয়া আহক আমি এইফালেদি সোমাওঁ আচলতে বৰ বেলেগ এটা পৰিৱেশ আপোনালোকে দেখিলে গম পাব এইটো এটা সুৰংগ আচলতে এটা সুৰংগ হয় এতিয়া এই সুৰংগৰ নিচিনাকৈ মানে অকণমান শিলৰ তলে তলে বহি বহি যাব লাগিব গৈ আমি সিফালে শিৱ মন্দিৰটো পাম এতিয়া আহক মই এইফালেদি সোমাইছোঁ কৃষ্ণ ভগৱান ওম নমঃ শিৱায় এয়া মই আহি আছোঁ দেখিছে কেনেকুৱা মানে আহিলে আপোনালোকৰ ভাল লাগিব আৰু
সঁচাকৈ এটা অদ্ভুত মানে ভাবিব নোৱাৰা কেনেকৈ এনেকৈ এটা মন্দিৰ সৃষ্টি হৈছিল যিটো মন্দিৰ দেখিছে এয়া চাওক এটা প্ৰকাণ্ড পাথৰ ইমান কেনেকুৱা মানে অকলে থাকিলে আচলতে ভয় লগা পৰিৱেশো গতিকে মই আহি আছো এতিয়া ইয়াত উঠিব নোৱাৰি যিহেতুকে বহি বহি আহিব নিচিনা হৈছে এয়া মই আহি এয়া এতিয়া দেখিছে এইফালৰ পৰা মই আহি এতিয়া এয়া শিৱ মন্দিৰ পালোহি এতিয়া মই শিৱ মন্দিৰৰ ওচৰত চাকি জ্বলাম ধুনীয়াকৈ অকণমান চাৰিওফালে আমাৰ পৰিৱেশটো দেখুৱাই দিব পৰা যাব যিহেতুকে গতিকে মানে একে বিৰাট মানে ভালো লাগে ভয়ো লাগে কিন্তু চাওকচোন ইমান এটা অন্ধকাৰ ইমান ডাঙৰ পাথৰ এটাৰ তলে তলে এনেকৈ আহি থকাটো সঁচাকৈ আপোনালোকে যদি কোনোবাই দেখা নাই এই মন্দিৰটোলৈ আহিব বিৰাট ধুনীয়া লাগে আহি মই সিফালেদি সোমাই এইফালেদি এতিয়া ওলাই আহিছোঁ এতিয়া মই শিৱ বাবাৰ ওচৰত ধূপ চাকি জ্বলাওঁ ইয়াৰ পিছত আৰু এটা ওপৰত মন্দিৰ আছে মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া মই শিৱ মন্দিৰত চাকি গছ জ্বলাই লওঁ এয়া দেখিছে ইমান ধুনীয়া পৰিৱেশ মই শিৱ বাবাৰ শ্ৰীচৰণত অকণমান ধুনীয়াকৈ নমো দিলোঁ ইয়াত ধূপ চাকি জ্বলালোঁ সঁচাকৈ এটা বৰ ধুনীয়া পৰিৱেশ এইটোৱে হৈছে আমাৰ হাতীশিলাত থকা এটা সুন্দৰ গণেশ মন্দিৰ গণেশ মূৰ্তিও আছে যিহেতুকে ইয়াত গণেশ মন্দিৰ এটা বৰ ভাল লগা পৰিৱেশ আপোনালোকক মই যিমান পাৰোঁ দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ আহিলে মানে কিবা এটা মনটো বৰ ভাল লাগে আৰু সঁচাকৈ এটা চাবলগীয়া বস্তু আপোনালোকে হয়তো অনুমান কৰিব নোৱাৰিব যদি নিজে নেদেখে মানে ইমান এটা ডাঙৰ পাথৰ সেই পাথৰৰ তলত ভগৱানক সঁচাকৈ মানে বিৰাট এটা মন চুই যোৱা দৃশ্য চাওকচোন মই আপোনালোকক এই পাথৰটো দেখুৱাই দিছোঁ আপোনালোকে নিজে এবাৰ অনুমান কৰকচোন দেখিলে মানে ভাবিব কিমান ডাঙৰ হ'ব পাৰে এই পাথৰটো আৰু সিফালে সেই গণেশ বাবা সিফালেদি সোমাই এনেকৈ দি ওলাই আহিব পাৰি সঁচাকৈ এটা বৰ সুন্দৰ পৰিৱেশ যিহেতুকে আজি গণেশৰ বাৰ বুধবাৰ গণেশ বাবাৰ ওচৰত দেখিছে সেয়া মন্দিৰত আহিছে সকলো মানুহ প্ৰায় মানুহ আহিছে বিৰাট ধুনীয়া এটা পৰিৱেশ এই হাতীশিলাতে এই গণেশ মন্দিৰটো আছে এই গণেশ মন্দিৰটো মানে আহিলে মানুহে কয় মনৰ আশাবোৰ পূৰণ হয় বুলি গতিকে নাজানো কিমান দূৰ কাৰ কি আচলতে সকলোৱে মনৰ আশা পূৰণ হওক তাৰে কামনা কৰিছোঁ চব মন্দিৰতে আচলতে সকলো মন্দিৰতে যিহেতুকে মহত্ব থাকে নহয় জানো তথাপিও কেতিয়াবা আমি নেদেখা বস্তু কিছুমান আমাৰ চাব লাগে আহিব লাগে আপোনালোকে আহক আৰু এটা মই আপোনালোকক এতিয়া দেখুৱাই দিব খুজিছোঁ অকণমান চাওকচোন সেইটো মই বেক কেমেৰা কৰি দেখুৱাইছোঁ এই যে দেখিছে সেইফালৰ পৰা ওলাই আহি আকৌ এটা মন্দিৰ আছে ইয়াত মই অকণমান যাওঁ আপোনালোকক দেখুৱাই দিওঁ আহকচোন ইয়াৰ ভিতৰতনো কি আছে কোন ভগৱানৰ মূৰ্তি তাত ৰাখিছে দেখুৱাম আহক সেয়া মই উঠি আহিলোঁ আহি পাইছোঁহি বহুতখিনি আহিব লাগে যিহেতুকে বহুতকেইটা চিৰি বগাই সেইফালৰ পৰা এনেকৈ আহি পাইছোঁ দেখিছে আচলতে একেবাৰে ভিতৰলৈ যাই মই ভিডিঅ' নকৰোঁ বাৰু মই খালি আপোনালোকক অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ মন্দিৰটো ইমান ইয়াতে আছে গোটেইকেইজনে আমাৰ দেখিছে শিৱ বাবা আছে এয়া মা কালী মা আছে সেয়া হনুমান বাবা আছে সৰস্বতী মা আছে বিৰাট ধুনীয়া আপোনালোকে আহিব মই আপোনালোকক দেখুৱাই দিছোঁ কিমান যে পাহাৰ দেখিছে ইমান ওখ পাহাৰ পাথৰ আছে ইমান ডাঙৰ গতিকে এতিয়া আকৌ সেইফালেদি নামি যাব লাগিব আপোনালোকক অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ যিহেতুকে মই আজি আহিছোঁ ইমান এটা ধুনীয়া মন্দিৰ সেয়ে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ সঁচাকৈ বিৰাট ধুনীয়া এই মন্দিৰটো আপোনালোকে যিমান পাৰে কেতিয়াবা যদি এইফালে ফুৰিবলৈ আহিব আমাৰ নিচিনাকৈ এই মন্দিৰটোত এবাৰ পাৰিলে দৰ্শন দি যাব সকলোৱে মনবিলাক ভাল লাগিব মঠ মন্দিৰলৈ আহিলে আচলতে মনবোৰ ভালেই লাগে ন গতিকে যি কি নহওক সকলোলৈকে মই পুনৰবাৰ মোৰ মৰম যাচি আজি মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ লগতে গণেশ বাবাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ সকলোকে গণেশ বাবাই ভালে ৰাখক সকলোৰে মনৰ আশাবোৰ পূৰণ কৰক সকলোকে সুখে শান্তিৰে ৰাখক সকলোৰে সুখ হওক নহয় জানো গতিকে
ক'ৰবাত যদি ভুল হৈছে ক্ষমা কৰিব অজানতে যদি আপোনালোকৰ ওচৰত কিবা ভুল ভ্ৰান্তি কৰিছোঁ গতিকে সকলোলৈকে মোক মৰম যাচি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰবাৰ আকৌ এটা নতুন ভিডিঅ'ৰে আপোনালোকক মাজলৈ আগবাঢ়িম গতিকে সেই প্ৰতিশ্ৰুতিৰে আজি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিও অকণমান দীঘল হৈছে ভিডিঅ'টো আপোনালোকে এইটো স্ক্ৰিপ্ট নকৰাকৈ চাব কাৰণ ভাল পাব ভিডিঅ'টো যথেষ্ট মই ভাবোঁ কাৰণ নেদেখা বস্তু এটা যিহেতুকে আপোনালোকে দেখিছে চাগে বহুতে হয়তো দেখিছে মই সেইটো ক'ব নাযাওঁ যদি কোনোবাই দেখা নাই যিসকলে দেখা নাই তেওঁলোকে যথেষ্টখিনি ভাল পাব গতিকে পুনৰবাৰ সকলোলৈকে মৰম যাচিলোঁ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ থেংক ইউ ছ' মাছ